অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতে কেন্দ্ৰৰ নেতৃবৃন্দই মোক যিটো গুৰু দায়িত্ব অৰ্পণ কৰিলে দৰং জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি পদত মই তেখেতসকলক সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু লগতে আমাৰ দৰং জিলা কংগ্ৰেছৰ জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীসকলৰ লগতে যিমান আমাৰ কংগ্ৰেছ কৰ্মী আছে সকলোকে মই অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি মোৰ সঁচাকৈ ভাল লাগিছে আৰু আজি যি সকলোৰে আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ উৎসাহ দেখিলো, আপোনালোক সকলোৱে দেখিছে, তেখেতসকলে মোক কেনেকুৱা ধৰণে আদৰি আনিছে, মোৰ বহুতেই ভাল লাগিছে। আৰু মই আজিৰ দিনটোত মই যিখিনি দেখিলো এইখিনিৰ পৰা মই এটা কথা মই স্পষ্ট হৈ গলো যে আমাৰ কংগ্ৰেছ কৰ্মীসকল আগতকৈও দুগুণ উৎসাহেৰে মোক সহায় কৰিব আৰু আমি কংগ্ৰেছ দলটো আগুৱাই লৈ যাবলৈ সক্ষম। কি হয়, যিকোনো এটা দায়িত্বত থাকিলে কিছুমান বদনাম সদনাম এইটো থাকেই, চব মানুহৰে থাকে। তেখেত আমাৰ এজন জ্যেষ্ঠ নেতা হয়, তেখেতক মই বহুত শ্ৰদ্ধা কৰো আৰু মানুহৰ ভুল ত্ৰুটি হয়েই। আৰু মই এইটো কেতিয়াও নকওঁ যে আমাৰ আগতে আমাৰ কংগ্ৰেছ দল বেয়া আছিলে বুলি। আগতেও আমি বহুত সক্ৰিয়ভাৱে আমি কাম কৰিছিলো, যাৰ কাৰণে আজি আমি দলগাঁও সমষ্টি পঞ্চায়ত আমি বহুত ভালকে আমি নিৰ্বাচনত জয়ী হৈছো। আমি মঙলদৈত আমি তেনেকেই নহওক আমি এটা চাইডত হলেও আমি বহুতখিনি আমি জয়ী হবলৈ সক্ষম হৈছো। হয়, আমি অকনমান আমি কৰবাত নহয় কৰবাত আমাৰ খুটি নাতি ৰৈ গৈছে, আমি অকনমান দুৰ্বল হৈ আছো বুলি অনুভৱ হৈছে। আৰু সেইখিনি যিখিনি অনুভৱ হৈছে সেইখিনিয়ে আমি অহা 2026 চনলৈকে আমি পুৰা সম্পূৰ্ণদমে আমাৰ যিখিনি কংগ্ৰেছ কৰ্মী আছে জ্যেষ্ঠ নেতাসকলৰ লগত লগ হৈ তেখেতসকলৰ পৰামৰ্শ লৈ সেইখিনি আমি ধুনীয়াকে আমি কাম কৰিব পাৰিম বুলি মই আশাবাদী। আৰু লগতে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই য'তে যায় এটা কথাই কয় যে এইবাৰ যুঁজ এখন হবই। আৰু সঁচাকে আমি এই যুঁজখন আমি কৰিবৰ কাৰণে আমি সকলো আজি দেখিছে সকলো তৈয়াৰ হৈছে আৰু 2026 চনত আমি আমাৰ চৰকাৰ গঠন কৰিব পাৰিম বুলি মই আশাবাদী। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতে কেন্দ্ৰৰ নেতৃবৃন্দই মোক যিটো গুৰু দায়িত্ব অৰ্পণ কৰিলে দৰং জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি পদত মই তেখেতসকলক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু লগতে আমাৰ দৰং জিলা কংগ্ৰেছৰ জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীসকলৰ লগতে যিমান আমাৰ কংগ্ৰেছ কৰ্মী আছে সকলোকে মই অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি মোৰ সঁচাকৈ ভাল লাগিছে আৰু আজি যি সকলোৰে আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ উৎসাহ দেখিলো, আপোনালোক সকলোৱে দেখিছে, তেখেতসকলে মোক কেনেকুৱা ধৰণে আদৰি আনিছে, মোৰ বহুতেই ভাল লাগিছে। আৰু মই আজিৰ দিনটোত মই যিখিনি দেখিলো এইখিনিৰ পৰা মই এটা কথা মই স্পষ্ট হৈ গলো যে আমাৰ কংগ্ৰেছ কৰ্মীসকল আগতকৈও দুগুণ উৎসাহেৰে মোক সহায় কৰিব আৰু আমি কংগ্ৰেছ দলটো আগুৱাই লৈ যাবলৈ সক্ষম। কি হয়, যিকোনো এটা দায়িত্বত থাকিলে কিছুমান বদনাম সদনাম এইটো থাকেই, চব মানুহৰে থাকে। তেখেত আমাৰ এজন জ্যেষ্ঠ নেতা হয়, তেখেতক মই বহুত শ্ৰদ্ধা কৰো আৰু মানুহৰ ভুল ত্ৰুটি হয়েই। আৰু মই এইটো কেতিয়াও নকওঁ যে আমাৰ আগতে আমাৰ কংগ্ৰেছ দল বেয়া আছিলে বুলি। আগতেও আমি বহুত সক্ৰিয়ভাৱে আমি কাম কৰিছিলো, যাৰ কাৰণে আজি আমি দলগাঁও সমষ্টি পঞ্চায়ত আমি বহুত ভালকে আমি নিৰ্বাচনত জয়ী হৈছো। আমি মঙলদৈত আমি তেনেকেই নহওক আমি এটা চাইডত হলেও আমি বহুতখিনি আমি জয়ী হবলৈ সক্ষম হৈছো। হয়, আমি অকনমান আমি কৰবাত নহয় কৰবাত আমাৰ খুটি নাতি ৰৈ গৈছে, আমি অকনমান দুৰ্বল হৈ আছো বুলি অনুভৱ হৈছে। আৰু সেইখিনি যিখিনি অনুভৱ হৈছে সেইখিনিয়ে আমি অহা 2026 চনলৈকে আমি পুৰা সম্পূৰ্ণদমে আমাৰ যিখিনি কংগ্ৰেছ কৰ্মী আছে জ্যেষ্ঠ নেতাসকলৰ লগত লগ হৈ তেখেতসকলৰ পৰামৰ্শ লৈ সেইখিনি আমি ধুনীয়াকে আমি কাম কৰিব পাৰিম বুলি মই আশাবাদী। আৰু লগতে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই য'তে যায় এটা কথাই কয় যে এইবাৰ যুঁজ এখন হবই। আৰু সঁচাকে আমি এই যুঁজখন আমি কৰিবৰ কাৰণে আমি সকলো আজি দেখিছে সকলো তৈয়াৰ হৈছে আৰু 2026 চনত আমি আমাৰ চৰকাৰ গঠন কৰিব পাৰিম বুলি মই আশাবাদী।